মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সম্পৰ্কে। তোমালোকৰ এক্সাম সকলোৰে হৈ গ'ল আৰু তোমালোকৰ এক্সাম সকলোৰে কেনেকুৱা হ'ল তোমালোকে কমেণ্টত জনোৱা আৰু কোনটো জিলাৰ পৰা তোমালোকে ভিডিঅ'টি চাই আছা তোমালোকে সেইটো কমেণ্টত জনাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গ'ল, তো তোমালোকৰ ৰিজাল্ট কেতিয়া দিব আৰু তোমালোকৰ কেনেকৈ পেপাৰবোৰ চেক কৰা হয়, কেনেকৈ গ্ৰেছ মাৰ্ক দিয়ে, গোটেইখিনি কথা মই অলৰেডি আলোচনা কৰিছোঁ। দুটা ভিডিঅ' মই আপলোড কৰিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই তোমালোকে ভিডিঅ' দুটা চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ মনৰ ভয়টো নোহোৱা হৈ যাব। তো আজিৰ এই ভিডিঅ'টোত আমি কেৱল ৰিজাল্টৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ এক্সামত যিমান হেল্প কৰিছোঁ অনাগত দিনবোৰতো তোমালোকক মই হেল্প কৰি যাম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। পৰৱৰ্তী ছাত্ৰ ছাত্ৰীসকল তো ৰিজাল্টৰ কথা যদি কওঁ, চোৱা যোৱা বছৰ মানে তোমাৰ 2025ত তোমাৰ এক্সাম ষ্টাৰ্ট হৈছিল তোমাৰ 15ৰ পৰা। ঠিক আছে, 15ৰ পৰা তোমাৰ এক্সাম ষ্টাৰ্ট হৈছিল আৰু এক্সাম শেষ হৈছিল কেতিয়া? চোৱা এক্সাম শেষ হৈছিল তোমাৰ মাৰ্চ মাহত। এইটো মাৰ্চৰ 3 তোমাৰ কি হৈছিল? এক্সাম শেষ হৈ গৈছিল। তো মোটামুটি তোমাৰ 28 দিন 29 দিন তোমাৰ ইয়াতে এক্সাম চলিছে। এক্সাম চলাৰ পিছত তোমালোকৰ সেইখিনি দিছে। তাৰপিছত তোমাৰ ৰিজাল্ট কেতিয়া দিছে চোৱা, ইয়াতে তোমালোকে মন কৰা ভালদৰে। ইয়াতে তোমাৰ এক্সাম চোৱা এক্সাম শেষ হৈছে কেতিয়া? মাৰ্চৰ 3 তাৰিখে। ঠিক আছে, মাৰ্চৰ 3 তাৰিখে আৰু তোমাৰ ইয়াতে ৰিজাল্ট দিছে কেতিয়া? চোৱা এপ্ৰিলৰ 11 তাৰিখ। এইফালে তো চোৱা মাৰ্চৰ 3 তাৰিখে তোমাৰ শেষ হৈছে। মাৰ্চৰ 3 তাৰিখে এক্সাম শেষ হৈছে আৰু ৰিজাল্ট তোমাৰ কেতিয়া দিছে? ৰিজাল্ট দিছে তোমাৰ এপ্ৰিলৰ 11 তাৰিখ। মানে তোমাৰ চাওক প্ৰায় একমাহ, ইয়াতে একমাহ 7 দিনমান সময় লৈছে। তো তুমি 1 মান্থ মান ধৰি লোৱা যে এক মাহৰ ভিতৰত তোমাৰ কি কৰিব, গোটেইখিনি তোমাৰ ৰিজাল্ট দি দিছে। চোৱা এক মাহৰ ভিতৰত তোমাৰ কি কৰিছে, ইয়াতে ৰিজাল্ট দি দিছে। তো সেই সাপেক্ষে এইটো চোৱা তোমালোকৰ এইখিনি ৰিজাল্ট দিয়ে এপ্ৰিলৰ 11 তাৰিখ। সেইটো 10টা 10:30 মানত তোমাৰ কি কৰিছে, ৰিজাল্ট দিছে। এইটো চোৱা সেৱা বোৰ্ডৰ অফিচিয়েল নটিফিকেশ্যন। এইটো চোৱা তোমাৰ এইটো 11 তাৰিখে ৰিজাল্ট দিছে, অফিচিয়েল নটিফিকেশ্যন হয় এইটো। আৰু তোমাৰ এইটো কেনেকৈ চাব পাৰিবা এইটো চোৱা, এইটো তোমাৰ 10:30ৰ পৰা তোমাৰ ৰিজাল্ট দিব। এইটো 11 তাৰিখ 11/4। এইটো চোৱা এপ্ৰিল মাহৰ 11 তাৰিখে তোমাৰ ৰিজাল্ট দিছে আৰু কেনেকৈ চাব পাৰিবা সেইকেইটাও দিছে। আৰু কি কি ৱেবছাইটত তোমালোকে ৰিজাল্ট চাব পাৰিবা সেইকেইটাও আছে ইয়াতে, তোমালোকে গোটেইখিনি আছে। এতিয়া তোমালোকৰ এই বছৰৰ কেনেকৈ তোমাৰ ৰিজাল্ট দিব চাবা। এই বছৰৰ যদি তুমি প্ৰগ্ৰামটো চোৱা, তোমালোকৰ 2026ৰ প্ৰগ্ৰাম চালে তোমাৰ 10 তাৰিখে এক্সাম ষ্টাৰ্ট হৈছে আৰু তোমাৰ এক্সাম শেষ হ'ব কেতিয়া? চোৱা এক্সাম শেষ হ'ব 27 তাৰিখে। ফেব্ৰুৱাৰীৰ 27 তাৰিখে তোমাৰ কি হ'ব, এক্সামটো শেষ হ'ব। তো যদি আমি 1 মান্থ ধৰোঁ তেতিয়াহ'লে তোমাৰ কি হ'ব, এইটো মাৰ্চ হয়নে? তো তোমাৰ হাৰ্ডলি তোমাৰ এইটো এপ্ৰিল মাহৰ তোমাৰ ফাৰ্ষ্ট উইকতে তোমাৰ কি কৰিব, ৰিজাল্টটো দি দিব। যদি এক মাহৰ ভিতৰত ৰিজাল্টটো দিয়ে তো এপ্ৰিল মাহৰ তোমাৰ ফাৰ্ষ্ট উইক, কাৰণ তোমাৰ যিটো যোৱা বছৰ যেনেকুৱা দিছিল তো সেই সাপেক্ষে যদি আমি চাবলৈ যাওঁ তো তোমাৰ ফেব্ৰুৱাৰী মাহত এক্সাম শেষ হৈছে। তো ফেব্ৰুৱাৰী মাত্ৰ এদিনহে আছে, তাৰপিছত তোমাৰ মাৰ্চ আহিব হয়নে নাই? গতিকে মাৰ্চ মাহটোতো ল'বই, তাৰপিছত তোমালোকৰ কি কৰিব, এপ্ৰিল মাহটোত তোমাৰ কি কৰিব, ৰিজাল্টটো দি দিব। আৰু সেইটো চোৱা তোমালোকৰ 2026ৰ যিটো তোমাৰ এপ্ৰিল মাহত তোমাৰ কি কৰিব পাৰে, এইটো মেট্ৰিকৰ ৰিজাল্টটো তোমাৰ দি দিব পাৰে। গতিকে তোমালোকে ইয়াতে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। আৰু এইটো চোৱা তোমাৰ এইটো ফেব্ৰুৱাৰী 27 তাৰিখে শেষ হৈ যাব। গতিকে তোমালোকে এপ্ৰিল মাহতে তোমালোকে কি পাই যাবা, ৰিজাল্টটো পাই যাবা। ঠিক আছে, গতিকে ইয়াতে তোমালোকৰ কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। এইটো চোৱা ৰিজাল্ট ডেট, এইটো হিষ্টৰিকেলি এনাউন্সড ইন আৰ্লি টু মিড এপ্ৰিল। যেনেকুৱা তোমাৰ এপ্ৰিল 9 to 11 চোৱা যোৱা বছৰ যিটো দিছিল এইটো 9ৰ পৰা 11ৰ ভিতৰত দিছিল। গতিকে এই বছৰো তোমাৰ তেনেকুৱা সময়তে তোমালোকে ৰিজাল্টটো পাই যাবা, ফাৰ্ষ্ট উইকৰ ভিতৰতে তোমালোকে ৰিজাল্টটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিমান পাৰা ভিডিঅ'টি শ্বেয়াৰ কৰা, তোমালোকৰ এক্সামবোৰ কেনেকুৱা হৈছে আৰু কোনটো জিলাৰ পৰা চাই আছা কমেণ্টত জনাবা। লগতে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, অনাগত দিনবোৰতো মই তোমালোকক হেল্প কৰি যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 9ৰ যিহেতু ফাইনেল এক্সাম আৰম্ভ হ'ব, গতিকে তোমালোকৰ যদি ভাই ভণ্টি আছে বা লগৰসকল যদি আছে ক্লাছ 9ৰ, তোমালোকে সিহঁতক লৈ মোৰ চেনেলটো ফৰৱাৰ্ড কৰি দিবা যাতে সিহঁতে ভাল নম্বৰ অৰ্জন কৰিব পাৰে। ধন্যবাদ।